নমস্কাৰ। আজি আলোচনাৰ বিষয়বস্তুটো হ'ল জৈৱিক বিৱৰ্তনৰ তত্ত্বসমূহ। জৈৱিক বিৱৰ্তনৰ বিষয়ে জনাৰ আগতে আমি বিৱৰ্তনৰ বিষয়ে কিছু কথা জানিব লাগিব। বিৱৰ্তন বুলিলে সাধাৰণতে বুজোৱা হয় যে সৰল যিকোনো জীৱিত প্ৰাণীৰ সৰল অৱস্থাৰ পৰা জটিল অৱস্থালৈ গতি কৰা প্ৰক্ৰিয়াকে আমি বিৱৰ্তন বুলি কওঁ। অৰ্থাৎ যিকোনো প্ৰাণীৰ ক্ষেত্ৰতে জীৱিত প্ৰাণীৰ ক্ষেত্ৰতে আমি দেখো যে এককোষীয় প্ৰাণীৰ পৰা বহুকোষীয় প্ৰাণীলৈ বা সৰল অৱস্থাৰ পৰা জটিল অৱস্থালৈ গতি কৰাকে আমি বিৱৰ্তন বুলি কওঁ। সাধাৰণ বান্দৰ জাতীয় প্ৰাণীৰ পৰাই বিৱৰ্তনৰ ফলত মানুহৰ উৎপত্তি হয়। গতিকে এই বিৱৰ্তনৰ তথ্যসমূহ বা তত্ত্বসমূহ আমি জনাটো প্ৰয়োজনীয়। জৈৱিক বিৱৰ্তনত সাধাৰণতে জীৱিত প্ৰাণীৰ যিবিলাক আংগিক বা অংগসমূহৰ যি বিৱৰ্তন হয় সেইটোৰ বিষয়ে আমি ইয়াত আলোচনা কৰিম আৰু ইয়াৰ বিভিন্ন ধৰণৰ তত্ত্ব আছে। যে বিৱৰ্তনৰ ক্ষেত্ৰত আমি দেখো যে কেইটামান আমি বিৱৰ্তনৰ প্ৰকাৰৰ বিষয়ে ক'ব পাৰো। এটা হৈছে ডাইভাৰ্জেন্ট ইভলিউশন। ডাইভাৰ্জেন্ট মানে পৃথক পৃথক আৰু বিৱৰ্তনৰ আৰু ইভলিউশন মানে হৈছে বিৱৰ্তন। বিভিন্ন ধৰণৰ প্ৰাকৃতিক পৰিৱেশত আমি উদাহৰণস্বৰূপে আমি ধৰি ল'ব পাৰো যে এটা বিশেষ প্ৰজাতিৰ প্ৰাণী যদি কিবা কাৰণত বিভিন্ন ঠাইত বিস্তৃত হৈ পৰে, অৰ্থাৎ একেটা প্ৰজাতিৰ প্ৰাণীসমূহে এটা অঞ্চলৰ পৰা পৃথিৱীৰ বিভিন্ন অঞ্চলত বিস্তৃত হৈ গ'ল। এনেদৰে বিস্তৃত হোৱাৰ ফলত এই প্ৰাণীসমূহ কেইবাটাও দলত বিভক্ত হৈ গ'ল আৰু তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰাকৃতিক পৰিৱেশত বাস কৰিবলগীয়া হ'ল। আমি জানো যে বিৱৰ্তনৰ ক্ষেত্ৰত আমি দেখো যে শৰীৰৰ যিবিলাক লক্ষণ আছে এই লক্ষণসমূহ প্ৰাকৃতিক পৰিৱেশৰ দ্বাৰা প্ৰভাৱিত হয়। অৰ্থাৎ একেটা প্ৰজাতিৰ প্ৰাণীয়ে যেতিয়া পৃথিৱীৰ বিভিন্ন প্ৰাকৃতিক পৰিৱেশত বাস কৰিবলৈ লয়, তেতিয়া সেই প্ৰাকৃতিক পৰিৱেশৰ লগত নিজকে খাপ খুৱাই ল'বলৈ সিহঁতৰ শৰীৰত কিছুমান নতুন নতুন লক্ষণৰ সৃষ্টি হয়। ফলত আমি বহু দিনৰ পিছত যেতিয়া আমি এই প্ৰাণীসমূহ দেখিবলৈ পাম, তেতিয়াহ'লে আমি দেখিম যে এটা বিশেষ প্ৰাকৃতিক পৰিৱেশত থকা একে প্ৰজাতিৰে প্ৰাণীসমূহৰ লক্ষণসমূহ বেলেগ হ'ল, অন্য এটা প্ৰাকৃতিক পৰিৱেশত থকা প্ৰাণীসমূহৰ লক্ষণবোৰ বেলেগ হ'ল, আৰু বেলেগ এটা প্ৰাকৃতিক পৰিৱেশত থকা প্ৰাণীসমূহৰ লক্ষণসমূহ বেলেগ বেলেগ হ'ল। অৰ্থাৎ যদিও আদিতে এই গোটেই প্ৰাণীবোৰ একেটা প্ৰজাতিৰে আছিল, বিভিন্ন পাৰিপাৰ্শ্বিক অৱস্থাত বাস কৰাৰ বাবে সিহঁতৰ শৰীৰৰ লক্ষণৰ যথেষ্ট পৰিৱৰ্তন হয় আৰু ফলত সেই একেটা প্ৰজাতিৰ পৰাই কেইবাটাও প্ৰজাতিৰ সৃষ্টি হয়। এইটোকে ডাইভাৰ্জেন্ট ইভলিউশন বুলি কোৱা হয়। ডাইভাৰ্জেন্ট মানে পৃথক হৈ। ঠিক সেইদৰে অন্য এটা প্ৰস্তাৱনা আছে, এইটো কোৱা হয় কনভাৰ্জেন্ট ইভলিউশন। কনভাৰ্জেন্ট মানে ঠিক ডাইভাৰ্জেন্টৰ অপজিট। তাত যেনেকৈ পৃথক হৈ যায়, ইয়াত লগ লাগি যায়। কনভাৰ্জেন্ট ইভলিউশনৰ ক্ষেত্ৰত আমি দেখো যে বেলেগ বেলেগ প্ৰজাতিৰ, ইয়াৰ আগতে আমি ডাইভাৰ্জেন্ট ইভলিউশনত একেটা প্ৰজাতিয়ে বিস্তৃত হৈ যোৱা বুলি কৈছিলো। ইয়াত বেলেগ বেলেগ প্ৰজাতিয়ে যদি একেটা প্ৰাকৃতিক পৰিৱেশত বাস কৰিবলগীয়া হয়, আদিতে প্ৰত্যেকবোৰ প্ৰাণী বেলেগ বেলেগ প্ৰজাতিৰ আছিল, কিন্তু সিহঁতে একেটা প্ৰাকৃতিক পৰিৱেশত বাস কৰিবলগীয়া হোৱাৰ ফলত সিহঁতৰ যিবিলাক শাৰীৰিক লক্ষণৰ যিবিলাক পৰিৱৰ্তন হ'ব, অৰ্থাৎ শাৰীৰিক লক্ষণৰ পৰিৱৰ্তন হোৱাৰ মূল কাৰণটো হৈছে সেই প্ৰাকৃতিক পৰিৱেশৰ লগত নিজকে খাপ খুৱাই ল'ব লাগে। আৰু খাপ খুৱাই লওঁতে তেওঁলোকৰ যিবিলাক শৰীৰৰ পৰিৱৰ্তন হয় সেইবোৰ প্ৰায় একে ধৰণৰ হয়। উদাহৰণস্বৰূপে চৰাই আৰু পখিলা, এইটো বেলেগ বেলেগ প্ৰজাতিৰ, একে নহয়, কিন্তু যিহেতু একে ধৰণৰ প্ৰাকৃতিক পৰিৱেশত বাস কৰিবলগীয়া হ'ল, পখিলাৰ ক্ষেত্ৰতো দেখিবলৈ পাওঁ। গতিকে পখিলা আৰু চৰাই যদিও দুটা ভিন্ন প্ৰজাতিৰ প্ৰাণী, কিন্তু যিহেতু একেটা প্ৰাকৃতিক পৰিৱেশতে জীয়াই থাকিবলগীয়া হ'ল, ফলত সেই প্ৰাকৃতিক পৰিৱেশৰ লগত নিজকে খাপ খুৱাই ল'বলৈ সিহঁতৰ শৰীৰত কিছুমান লক্ষণৰ পৰিৱৰ্তন হয় আৰু উৰিবৰ বাবে এই পাখিৰ সৃষ্টি হয়।
এইটো কোৱা হয় কনভাৰ্জেন্ট ইভলিউশন, অৰ্থাৎ একে ধৰণৰ তেওঁলোকৰ বিবৰ্তন। অন্য এটা প্ৰস্তাৱনা আছে, তাত কোৱা হৈছে যে প্যাৰেলাল ইভলিউশন, অৰ্থাৎ সমান্তৰালভাৱে সিহঁতৰ যিবিলাক বিবৰ্তন সেইবিলাক হয়। অৰ্থাৎ একেটা প্ৰজাতিৰে প্ৰাণীসমূহৰ মাজত বিভিন্ন ঠাইত যদিও সিহঁতৰ যিটো প্ৰাকৃতিক পৰিৱেশ বেলেগ বেলেগ ধৰণৰ বিভিন্ন পৰিৱেশত সিহঁতে বাস কৰে, কিন্তু দেখা যায় যে যদিও বিভিন্ন প্ৰাকৃতিক অৱস্থাত সিহঁতে বাস কৰিছে, তথাপিও আমি দেখো যে তাহাঁতৰ যিবিলাক বিবৰ্তন হৈছে, এই বিবৰ্তনবোৰ প্ৰায় একে ধৰণৰ বিবৰ্তন হৈছে, যাক আমি প্যাৰেলাল বা সমান্তৰাল বিবৰ্তন বুলি কওঁ। একেটাই প্ৰজাতিৰে প্ৰাণী বাস কৰিছে বিভিন্ন প্ৰাকৃতিক পৰিৱেশত, কিন্তু তথাপিও আমি কোনো ক্ষেত্ৰত দেখিবলৈ পাওঁ যে যি ধৰণৰ বিবৰ্তন এই প্ৰাণীবিলাকৰ মাজত হৈছে, এই বিবৰ্তনসমূহ প্ৰায় একে ধৰণৰ। অৰ্থাৎ যদিও বিভিন্ন প্ৰাকৃতিক পৰিৱেশত আছে, তথাপিও বিবৰ্তনসমূহ প্ৰায় একে ধৰণৰ, আৰু সেইকাৰণে ইয়াক সমান্তৰাল বিবৰ্তন বা প্যাৰেলাল ইভলিউশন বুলি কোৱা হয়। ঠিক সেইদৰে অন্য এটা প্ৰস্তাৱনা আছে এডাপটিভ ৰেডিয়েশ্যন, অৰ্থাৎ একেটা প্ৰজাতিৰ পৰা বিভিন্ন সময়ত যদিও একে পৰিৱেশত বাস কৰে, তাৰ পৰা অসংখ্য প্ৰজাতিৰ সৃষ্টি হয়। অৰ্থাৎ প্ৰজাতি একেটাই আৰু একে পৰিৱেশতেই বাস কৰিছে, কিন্তু হঠাৎ জিনৰ বিভিন্ন পৰিৱৰ্তনৰ বাবে সিহঁতৰ শৰীৰত নতুন লক্ষণৰ সৃষ্টি হয়, আৰু সময়ত এটা প্ৰজাতিৰ পৰাই বহুত কেইটা প্ৰজাতিৰ সৃষ্টি হ'ব পাৰে। এইটোক এডাপটিভ ৰেডিয়েশ্যন বুলি কোৱা হয়। অৰ্থাৎ যি ঠাইত সিহঁতে খাপ খুৱাই ল'ব লাগে, যিটো এৰিয়াত খাপ খুৱাই ল'ব লাগে, আৰু শৰীৰত হোৱা বিভিন্ন ধৰণৰ পৰিৱৰ্তনৰ বাবে নতুন লক্ষণৰ সৃষ্টি হয়, আৰু এটা প্ৰজাতিৰ পৰা বিভিন্ন ধৰণৰ প্ৰজাতিৰ সৃষ্টি হয়। এই চাৰিটা হৈছে প্ৰস্তাৱনা, অৰ্থাৎ বিবৰ্তনৰ যিখিনি আমি তত্ত্ব পাওঁ বা বিবৰ্তনৰ যিখিনি আমি সূত্ৰ পাওঁ, ইয়াত এই প্ৰস্তাৱনা কেইটাৰ ওপৰত ভিত্তি কৰি পিছৰ তথ্যসমূহ বা তত্ত্বসমূহ আমি আলোচনা কৰিব লাগিব। এতিয়া বিবৰ্তনৰ কথাটো 1857 চনত পোনপ্ৰথমতে হাৰ্বাৰ্ট স্পেন্সাৰে বিবৰ্তনৰ বিষয়ে বিবৰ্তন শব্দটো প্ৰাণীৰ ক্ষেত্ৰত প্ৰয়োগ কৰিছিল। অৰ্থাৎ সৰল প্ৰাণীৰ পৰা সৰল লক্ষণৰ পৰা জটিল লক্ষণলৈ প্ৰাণীসমূহে গতি কৰে। অৰ্থাৎ সৰল অৱস্থাৰ পৰা জটিল অৱস্থালৈ গতি কৰা এই যিটো প্ৰক্ৰিয়া, ইয়াক আমি বিবৰ্তন বুলি কওঁ। আৰু তাৰ পিছত আমি দেখিবলৈ পাওঁ যে বিবৰ্তনৰ বিভিন্ন ধৰণৰ তত্ত্ব বিভিন্ন পণ্ডিতসকলে এইবিলাক দিছিলে, আৰু আৰম্ভণিতে আমি দেখা পাওঁ যে লেমাৰ্ক এজন ফৰাচী দেশীয় প্ৰকৃতিবিদ আছিল, আৰু তেওঁ বিবৰ্তন সম্পৰ্কে কিছুমান আমাক তথ্য যোগান ধৰিছিলে। তেওঁৰ কিছুমান প্ৰস্তাৱনা আছিল, আৰু সেই প্ৰস্তাৱনাসমূহৰ ভিতৰত তেওঁ প্ৰথমতে কৈছিল যে সকলো ধৰণৰ জীৱিত প্ৰাণীৰ, 1 নম্বৰ প্ৰস্তাৱনাটো আছিলে যে সকলো ধৰণৰ জীৱিত প্ৰাণীৰ নিজৰ ভিতৰত এটা ইচ্ছা থাকে সৰলৰ পৰা জটিল হ'বলৈ। অৰ্থাৎ তেওঁৰ অন্তৰ্নিহিত এক ইচ্ছা থাকে সকলোবিলাক প্ৰাণীৰে, যাতে সৰল অৱস্থাৰ পৰা জটিল অৱস্থালৈ গতি কৰিব পাৰি। এইটো তেওঁৰ 1 নম্বৰ প্ৰস্তাৱনা আছিল। দ্বিতীয় প্ৰস্তাৱনাটো আছিলে যে প্ৰকৃতিৰ বা প্ৰাকৃতিক পৰিৱেশৰ সদায় এটা প্ৰভাৱ প্ৰাণীৰ ওপৰত থাকে। অৰ্থাৎ প্ৰাণীসমূহ সৰলৰ পৰা জটিল অৱস্থালৈ গতি কৰোঁতে ইয়াৰ ওপৰত প্ৰকৃতিৰ প্ৰভাৱ থাকে বা পাৰিপাৰ্শ্বিক অৱস্থাৰ প্ৰভাৱ থাকে। মূলতঃ এই দুটা প্ৰস্তাৱনাৰ ওপৰত ভিত্তি কৰি লেমাৰ্কে তেওঁৰ মতবাদ আগবঢ়াইছিলে, কিন্তু পিছলৈ এই মতবাদসমূহৰ মাজত আৰু কিছুমান নতুন কথা সোমাই গৈছিলে, তাক আমি আলোচনা কৰিম। গতিকে এই যিকেইটা প্ৰস্তাৱনাৰ ওপৰত ভিত্তি কৰি লেমাৰ্কে তেওঁ বিবৰ্তনৰ সূত্ৰ আগবঢ়াইছিল বা বিবৰ্তনৰ তত্ত্ব আগবঢ়াইছিল, তাক লেমাৰ্কিজিম বুলি কোৱা হয় বা লেমাৰ্কীয় মতবাদ বুলি কোৱা হয়।
যেহেতু লেমাৰ্কে এই মতবাদটো দিছিলে গতিকে তেওঁৰ নামৰ ওপৰত ভিত্তি কৰি পেলাই লেমাৰ্কীয় মতবাদ বুলি কোৱা হৈছে বা ইংলিছত আমি তাক লেমাৰ্কিজিম বুলি কওঁ এটা লেমাৰ্কিজিমত প্ৰথমতেই কৈছে যে অন্তৰ্নিহিত ইচ্ছা শক্তিৰ কথা ইয়াত কোৱা হৈছে অৰ্থাৎ সকলো ধৰণৰ প্ৰাণী যিকোনো জীৱিত প্ৰাণীৰে সদায় সৰল অৱস্থাৰ পৰা জটিল অৱস্থালৈ যাবলৈ তাৰ এটা ইচ্ছা মনৰ ভিতৰত থাকে বা ভিতৰত এটা ইচ্ছা শক্তি থাকে এইটো তেওঁৰ তত্ত্বৰ এটা মূল বিষয়বস্তু দ্বিতীয়তে তেওঁ কৈছিলে যে জীৱনকালত আমি যিবিলাক লক্ষণ আহৰণ কৰোঁ সেই লক্ষণসমূহ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ গতি কৰে অৰ্থাৎ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ গতি কৰে জীৱনকালত আমি বিভিন্ন কাৰণে আমি উদাহৰণস্বৰূপে ক'ব পাৰোঁ যে বৰ্তমান কালত বায়ু প্ৰদূষণৰ কথা আমি জানো আমি চাৰিওফালে দেখিছোঁ যে বায়ু পলিউশ্যন বায়ুৰ মানে যিটো প্ৰদূষণ বা শব্দৰ যিটো প্ৰদূষণ পানীৰ যিটো প্ৰদূষণ ইয়াৰ ফলত আমাৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা অন্য ধৰণৰ কিছুমান পৰিৱৰ্তন হয় লেমাৰ্কৰ মতে জীৱনকালত হোৱা এনে পৰিৱৰ্তনসমূহ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ গতি কৰে এইটো তেওঁৰ মানে দ্বিতীয়টো মানে তেওঁৰ যিটো তত্ত্ব তাৰ তত্ত্বৰ এইটো দ্বিতীয় মত প্ৰথম মতটোত আমি কৈছোৱেই যে সকলোবিলাক প্ৰাণীৰে ভিতৰি এটা ইচ্ছা শক্তি থাকে ভিতৰৰ পৰা আহে যাৰ দ্বাৰাই সেই প্ৰাণীসমূহে সৰল অৱস্থাৰ পৰা জটিল অৱস্থালৈ যাবলৈ চেষ্টা কৰে দ্বিতীয়টো হ'লগৈ যে জীৱনকালত আহৰণ কৰা যিমানবোৰ লক্ষণ আছে সেই লক্ষণসমূহ এই বেমাৰ আজাৰৰ পৰা আদি কৰি যিকোনো লক্ষণে আমি জীৱনকালত যিবোৰ লক্ষণ আমি পাওঁ সেইবোৰ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ গতি কৰে 3 নম্বৰ কথাটো তেওঁ কৈছিলে যে প্ৰয়োজনীয়তা অৰ্থাৎ নতুন নতুন প্ৰয়োজনীয়তা সময়ৰ লগে লগে প্ৰাকৃতিক পৰিৱেশৰ পৰিৱৰ্তনৰ লগে লগে জীৱসমূহৰ নতুন নতুন প্ৰয়োজনীয়তাৰ কথা আহে এই প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবৰ বাবে সিহঁতৰ শৰীৰত কিছুমান পৰিৱৰ্তন হয় কিছুমান অংগ প্ৰত্যংগৰ লক্ষণৰ কিছুমান পৰিৱৰ্তন হয় এই কথা লেমাৰ্কে কৈছে চতুৰ্থ কথাটো তেওঁ কৈছে যে ব্যৱহাৰ আৰু ব্যৱহাৰ নোহোৱা ইউজ এণ্ড ডিসইউজ তাৰ মানে আমাৰ শৰীৰৰ যিবিলাক অংগৰ ব্যৱহাৰ বেছিকে হয় সেই অংগসমূহ যথেষ্ট শক্তিশালী হয় উন্নত মানলৈ গতি কৰে আৰু যিবোৰ অংগৰ ব্যৱহাৰ নহয় কমকে হয় নাইবা কিছুমান একেবাৰেই নহয় সেইবিলাক শেষলৈ ভেষ্টিজিয়েল অৰ্গেন তাৰ মানে কাৰ্যহীন অৱশেষাংগ অৰ্থাৎ সেইবিলাকৰ কোনো ধৰণৰ কাম নাই কিন্তু শৰীৰত তেনেকুৱা কিছুমান অংগ আমাৰ থাকি যায় আচলতে অংগসমূহৰ কোনো কাম নাথাকে আৰু ইয়াৰ মূল কাৰণটো তেওঁ কৈছে যে এইবোৰ ব্যৱহাৰ নহয় এতিয়া এই চাৰিটা যি কথা তেওঁৰ লেমাৰ্কৰ যিটো তত্ত্ব এই তত্ত্বৰ এই মূল চাৰিটা কথা আমি যদি ভালদৰে আলোচনা কৰোঁ তেতিয়াহ'লে দেখিবলৈ পাওঁ যে প্ৰাণীসমূহৰ যিটো ইচ্ছা শক্তিৰ কথা কৈছে অৰ্থাৎ প্ৰত্যেকটো প্ৰাণীয়ে তাৰ মনৰ ভিতৰত বা নিজে নিজে ভিতৰৰ ফালে হোৱা এটা অন্তৰ্নিহিত শক্তি এটা থাকে সকলো প্ৰাণীৰ এটা অন্তৰ্নিহিত শক্তি থাকে যিটোৰ দ্বাৰাই সিহঁতে সৰল অৱস্থাৰ পৰা জটিল অৱস্থালৈ গতি কৰে কিন্তু আমি যদি ইয়াৰ কিবা প্ৰমাণ হিচাপে যদি প্ৰমাণ কিবা এটা বিচাৰো বিভিন্ন ক্ষেত্ৰত আমি কথাটো প্ৰমাণ কৰিব নোৱাৰো যে প্ৰাণীসমূহৰ নিজৰ ভিতৰত থকা ইচ্ছা শক্তিৰ দ্বাৰাই সৰল অৱস্থাৰ পৰা জটিল অৱস্থালৈ গতি কৰে ইয়াক আমি প্ৰমাণ কৰিব নোৱাৰো বহুত ক্ষেত্ৰত এটো প্ৰমাণ কৰিব পৰা কথা নহয় দ্বিতীয় কথাটো তেওঁ কৈছিলে যে যিবিলাক শাৰীৰিক লক্ষণ আমি জীৱনকালত আমি জানো যে শাৰীৰিক লক্ষণসমূহ মাক দেউতাকৰ প্ৰজন্মৰ পৰা পিছৰ প্ৰজন্মলৈ
জিনৰ জৰিয়তে গতি কৰে অৰ্থাৎ মাক দেউতাকৰ যিবিলাক শাৰীৰিক লক্ষণ আছে এই শাৰীৰিক লক্ষণসমূহ জিনে তেওঁলোকৰ পৰা তেওঁলোকৰ পিছৰ প্ৰজন্ম অৰ্থাৎ ল'ৰা ছোৱালীৰ গালৈ লৈ যায় আৰু এই জিনসমূহে সকলো ধৰণৰ লক্ষণ এইবোৰ সাধাৰণ লক্ষণ হ'ব পাৰে বেমাৰ আজাৰ হ'ব পাৰে যিকোনো ধৰণৰ শাৰীৰিক লক্ষণ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ লৈ যায় কিন্তু লেমাৰ্কে কৈছিল যে জিনে লৈ যোৱা এই লক্ষণসমূহৰ উপৰিও জীৱনকালত আমি যিবিলাক আমি লক্ষণ আমি পাওঁ বা যিবিলাক আমাৰ পৰিৱৰ্তন হয় শৰীৰত সেই পৰিৱৰ্তনসমূহো পিছৰ প্ৰজন্মলৈ গতি কৰে অৰ্থাৎ inheritance of acquired characters এটুকি কোৱা হৈছে inheritance of acquired character মানে হৈছে যে জীৱনকালত যিবিলাক লক্ষণ আমি আহৰণ কৰোঁ বেমাৰ আজাৰৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ যিবোৰ লক্ষণ আমি আহৰণ কৰোঁ এই লক্ষণসমূহ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ গতি কৰে অকল যে জিনেই এই লক্ষণসমূহ পিছৰ প্ৰজন্মলৈ লৈ যায় এনেকুৱা নহয় লেমাৰ্কৰ মতে জীৱিত কালত যিবোৰ লক্ষণ আমি পাওঁ বা যিবোৰ পৰিৱৰ্তন আমাৰ শৰীৰত দেখা দিয়ে এই পৰিৱৰ্তনসমূহ পিছৰ প্ৰজন্মলৈ গতি কৰে এটো তেওঁৰ দ্বিতীয় কথাটো আছিল তৃতীয়তে আমি কৈছো যে আমাৰ যিবিলাক দৰকাৰ মানে প্ৰয়োজন নিডস অৰ্থাৎ প্ৰাকৃতিক অৱস্থাত যেতিয়া বা প্ৰাকৃতিক যিকোনো প্ৰাকৃতিক পৰিৱেশত আমি যেতিয়া জীয়াই থাকিবলগীয়া হয় তেতিয়া সেই প্ৰাকৃতিক পৰিৱেশ অনুযায়ী আমাৰ কিছুমান প্ৰয়োজনীয়তা আহি যায় আৰু প্ৰয়োজনসমূহ আহাৰ লগে লগে আমাৰ শৰীৰত কিছুমান পৰিৱৰ্তন হয় অৰ্থাৎ যেনেকুৱা ধৰণৰ প্ৰয়োজন আমাৰ দৰকাৰ সেই প্ৰয়োজনসমূহ এটা বিশেষ পৰিৱেশত যেতিয়া আমি থাকিবলগীয়া হয় আমাৰ শৰীৰত সেই লক্ষণসমূহৰ পৰিৱৰ্তন হয় যাতে সেই পৰিৱেশত আমি জীৱন নিৰ্বাহ কৰিব পাৰোঁ তেওঁ কিছুমান উদাহৰণ দিছে তাৰ এটা উল্লেখযোগ্য উদাহৰণ হ'ল যে জিৰাফৰ দীঘল ডিঙি অৰ্থাৎ এটা সময়ত জিৰাফৰ ডিঙিটো দীঘল নাছিল বিৱৰ্তনৰ ফলত আমি পিছৰ প্ৰজন্মৰ যিবিলাক জিৰাফ দেখিবলৈ পাওঁ সেইবিলাকৰ ক্ষেত্ৰত আমি দীঘল ডিঙি দেখিবলৈ পাওঁ লেমাৰ্কৰ মতে জিৰাফৰ ডিঙিটো ইমান দীঘল হোৱাৰ মূল কাৰণ হ'ল যে প্ৰাকৃতিক পৰিৱেশ সেইখিনি সময়ত প্ৰাকৃতিক পৰিৱেশৰ বহু পৰিৱৰ্তন হৈছিল অৰ্থাৎ তাৰ আগতে ঘাঁহ বন বা চাপৰ গছ কিছুমান আছিল য'ত ডিঙিটো ছুটি হ'লেও জন্তুৱে তাৰ পৰা গছৰ পাত বা ঘাঁহ বন আদি খাই জীৱন নিৰ্বাহ কৰিব পাৰিছিল কিন্তু হঠাৎ লাহে লাহে যেতিয়া প্ৰকৃতিৰ পৰিৱৰ্তন হ'ল সৰু সৰু গছসমূহৰ ঠাইত বা ঘাঁহ বন বা তৃণ জাতীয় যিবিলাক খাদ্য সম্ভাৰ আছিল সেইবোৰ লাহে লাহে নাইকিয়া হৈ গ'ল গছ লতাবোৰ নাইকিয়া হৈ গ'ল তাৰ ঠাইত ডাঙৰ ডাঙৰ গছৰ উৎপত্তি হ'ল ডাঙৰ ওখ গছৰ উৎপত্তি হ'ল ফলত যিবোৰ প্ৰাণী তাত বাস কৰিছিল সেই প্ৰাণীসমূহৰ খাদ্যৰ অনাটন হ'ল কাৰণ আগৰ নিচিনাকে ঘাঁহ বন নাপায় আৰু ওখ গছৰ পৰা গছৰ পাত আদি খাব পৰা তেওঁলোকৰ সামৰ্থ্য নাই ফলত অসংখ্য জীৱ-জন্তুৰ তাৰ পৰা লাহে লাহে নিশ্চিহ্ন হৈ গ'ল এক্সটিংক্ট হৈ গ'ল নোহোৱা হৈ গ'ল কিন্তু জিৰাফৰ ক্ষেত্ৰত দেখা গ'ল যে বিৱৰ্তনৰ ফলত তাৰ ডিঙিটো লাহে লাহে দীঘল হ'বলৈ আৰম্ভ কৰিলে যাৰ ফলত ওখ গছৰ পৰাও পাত আদি খাই সি জীয়াই থাকিব পৰা অৱস্থালৈ গ'ল অৰ্থাৎ সেই পৰিৱৰ্তিত পৰিস্থিতিত জিৰাফে বিৱৰ্তনৰ সহায়েৰে তাৰ ডিঙিটো দীঘল কৰিবলৈ ল'বলৈ সক্ষম হয় আৰু ফলত সেই প্ৰাকৃতিক পৰিৱেশত সি জীয়াই থাকিবলৈ সমৰ্থ হয় এই কথাখিনি লেমাৰ্কে কৈছে যে সকলো প্ৰাণীৰ ক্ষেত্ৰত নহলেও কিছুমান প্ৰাণীৰ ক্ষেত্ৰত যেতিয়া প্ৰয়োজনীয়তাৰ কথা আহি যায় তেতিয়া তাৰ শৰীৰৰ বিভিন্ন অংগৰ পৰিৱৰ্তন হয় আৰু এই কথাখিনিকে তেওঁ এই ৩ নম্বৰ তত্ত্বটোৰ দ্বাৰা কৈছে যে প্ৰয়োজনৰ ওপৰত ভিত্তি কৰিও জৈৱিক বিৱৰ্তন হ'ব পাৰে অৰ্থাৎ
প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি শৰীৰৰ কিছুমান অংগৰ হয়তো নতুন মানে নতুন লক্ষণৰ সৃষ্টি হয় যাৰ দ্বাৰা সেই বিশেষ পৰিৱেশত জীয়াই থাকিবলৈ সক্ষম হয় এই তিনিটা কথা তেওঁ কৈছে তাৰ পিছত তেওঁ চতুৰ্থ কথাটো কৈছে যে ব্যৱহাৰ বা অব্যৱহাৰ ইউজ এণ্ড ডিসইউজ যিবিলাক অংগৰ সাধাৰণতে ব্যৱহাৰ হয় সেই অংগসমূহ শক্তিশালী হয় তাৰ পৰিৱৰ্ধন হয় আৰু যিবোৰ অংগৰ ব্যৱহাৰ সীমিত হৈ যায় বহুত ক্ষেত্ৰত সেইবিলাকৰ ব্যৱহাৰ খুব কমকে হয় সেই অংগসমূহ লাহে লাহে লুপ্ত হৈ যায় নাইবা শৰীৰত এটা অৱশেষাংগ ভেষ্টিজিয়েল অৰ্গান কাৰ্যহীন অৱশেষাংগ হিচাপে ৰৈ যায় অৰ্থাৎ ইয়াৰ কোনো কাম নাথাকে কিন্তু শৰীৰত সেই অংগটো আমি দেখিবলৈ পাওঁ তো বিভিন্ন ধৰণৰ উদাহৰণৰ দ্বাৰা এই কথাখিনি কৈছে যে বনৰীয়া হাঁহ আৰু ঘৰচীয়া হাঁহ বনৰীয়া হাঁহ আৰু ঘৰচীয়া হাঁহ একে প্ৰজাতিৰে আছিলে কিন্তু কিছুমান হাঁহ আমি ঘৰত পালন কৰাৰ ফলত সেইবোৰ ঘৰচীয়া হৈ গ'ল আৰু তাৰ একে প্ৰজাতিৰে অন্য কিছুমান যিবিলাক আমি ঘৰচীয়া কৰিব নোৱাৰিলো সেইবিলাক বনৰীয়া হাঁহ হিচাপে ৰৈ গ'ল অৰ্থাৎ একেটা প্ৰজাতিৰে কিছুমান হাঁহ ঘৰচীয়া হ'ল কিছুমান হাঁহ বনৰীয়া হ'ল এতিয়া আমি যদি আমি জানো যে হাঁহৰ পাখি আছে বা হাঁহে কিছু উৰিব পাৰে কিন্তু আমি যদি বনৰীয়া হাঁহ আৰু ঘৰচীয়া হাঁহৰ মাজত এটা বিশেষ পাৰ্থক্য আমি দেখিবলৈ পাওঁ যদি আমি ভালকে চাওঁ তেতিয়া আমি দেখিম যে বনৰীয়া হাঁহে এখন ঠাইৰ পৰা অন্য ঠাইলৈ আকাশেৰে উৰি ফুৰে খাদ্যবস্তুৰ সন্ধানত এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ উৰি ফুৰে আৰু দৰকাৰ হ'লে পানীত সাঁতুৰিবও পাৰে ঘৰচীয়া হাঁহবিলাকৰ ক্ষেত্ৰত আমি কি দেখা পাওঁ যেহেতু ঘৰচীয়া হাঁহবিলাকৰ ক্ষেত্ৰত সিহঁতে খাদ্য সম্ভাৰ বিচাৰি ফুৰিবৰ প্ৰয়োজন নাথাকে কাৰণ আমি যেহেতু হাঁহ এটা ঘৰত পালন কৰিছো তাৰ খাদ্যবস্তু যোগান ধৰাটো আমাৰ কাম আৰু আমি সেইমতে তাৰ খাদ্যবস্তু যোগান ধৰি থাকো যেহেতু আমি খাদ্যবস্তুৰ যোগান ধৰি থাকো খাদ্যবস্তু বিচাৰি ঘৰচীয়া হাঁহবোৰে বনৰীয়া হাঁহৰ নিচিনাকৈ উৰি ফুৰিবলগীয়া নহয় ফলত তাৰ যিখন পাখি আছিল যিটো আগতে সি উৰিব পাৰিছিলে সেই পাখিখন ব্যৱহাৰ নোহোৱাৰ বাবে লাহে লাহে কাৰ্যহীন হৈ পৰে অৰ্থাৎ যেহেতু ব্যৱহাৰ কৰিবৰ প্ৰয়োজনেই নাই খাদ্যবস্তু বিচাৰি বেলেগ ঠাইলৈ যোৱাৰ প্ৰয়োজন নাই খাদ্যবস্তু ঘৰতেই পোৱা যায় ফলত উৰিব নলগীয়া হোৱাৰ বাবে পাখিৰ ব্যৱহাৰ লাহে লাহে কমি যায় ফলত আমি যদি এতিয়া ঘৰচীয়া হাঁহ এটা চাওঁ আমি যদি উৰাই দিবলৈও চেষ্টা কৰো দেখিম যে নোৱাৰে অকমান সময় পাখি মাৰি আকৌ মাটিত পৰি যাব কিন্তু সেই একেবোৰ হাঁহৰে যিটো বনৰীয়া ভেৰাইটি আছে যিবিলাক বনৰীয়া হাঁহ আছে সেইবিলাক কিন্তু আকাশত উৰি ফুৰিছে তাৰ কাৰণটো হৈছে যে সিহঁতৰ ক্ষেত্ৰত খাদ্যবস্তুৰ যোগান ধৰা নহয় খাদ্যবস্তু সিহঁতে নিজেই বিচাৰি ল'ব লাগিব ফলত এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ খাদ্যবস্তু বিচাৰি উৰি ফুৰিবলগীয়া হয় আৰু ফলত সেই হাঁহবোৰৰ মাজত পাখিৰ ব্যৱহাৰ খুব বেছি আৰু পাখিৰ ব্যৱহাৰ বেছি হোৱাৰ বাবে পাখি যথেষ্ট শক্তিশালী আৰু উৰি ফুৰিব পাৰে আৰু ঘৰচীয়া হাঁহবিলাকে উৰি ফুৰিব নোৱাৰে গতিকে লেমাৰ্কে কৈছিলে যে অংগ প্ৰত্যংগসমূহৰ যেতিয়ালৈকে তাৰ ব্যৱহাৰ থাকিব ইউজ থাকিব তেতিয়ালৈকে সেইবিলাক শক্তিশালী ৰূপত থাকিব আৰু যি মুহূৰ্ততে তাৰ ব্যৱহাৰ লাহে লাহে কমি যাব নোহোৱা হ'ব তেতিয়া সি দুৰ্বল হৈ পৰে আৰু শেষত গৈ ই সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব পাৰে নাইবা কৰ্মহীন অৱশেষাংগ হিচাপে শৰীৰত থাকি যাব পাৰে গতিকে এইটো তেওঁলোকৰ মানুহৰ ক্ষেত্ৰতো কোৱা হৈছে যে বিৱৰ্তনৰ প্ৰথম অৱস্থাত যেতিয়া মানুহ বান্দৰ জাতীয় প্ৰাণীৰ নিচিনা আছিলে তেতিয়া আমাৰ উপৰিপুৰুষ মানুহৰ উপৰিপুৰুষসমূহ গছত বাস কৰিছিলে আৰু আমি জানো যে বান্দৰ জাতীয় প্ৰাণীবিলাক যেতিয়া গছত বাস কৰে তেতিয়া গছত এটা ডালৰ পৰা অন্য এটা ডাললৈ জঁপিয়াই ফুৰিবৰ সময়ত সিহঁতৰ নেজডালে যিডাল নেজ আমি দেখিবলৈ পাওঁ এই নেজডালে বেলেন্সৰ কাম কৰে অৰ্থাৎ জঁপিয়াই দিয়াৰ লগে লগে এটা ডালত যেতিয়া
জপিয়াই গৈ পেলাই পৰিব তেতিয়া মাটিত যাতে পৰি নাযায় শৰীৰটো যাতে বেলেন্স হৈ থাকে সেই গোটেই কামটো কৰে নেজডালে অৰ্থাৎ গছত থকা যিবিলাক আমি প্ৰাণী দেখিছো বান্দৰ জাতীয় যিবোৰ প্ৰাণী দেখিছো সেইবিলাকৰ ক্ষেত্ৰত আমি নেজডাল দেখিবলৈ পাওঁ কিন্তু যেতিয়া বিবৰ্তনৰ ফলত মানুহৰ পৰিপুৰুষ গছৰ পৰা নামি আহিলে লাহে লাহে বিবৰ্তনৰ ফলত দুখন ভৰিৰ ওপৰত ভৰ দি খোজ কাঢ়িব পৰা অৱস্থা গ'ল ইয়াৰ আগতে চাৰিখন ঠেঙৰ ওপৰত ভৰ দি খোজ কাঢ়িছিলে পিছলৈ দুখন ঠেঙৰ ওপৰত ভৰ দি খোজ কাঢ়িব পৰা অৱস্থালৈ গ'ল তেতিয়া এই নেজডালৰ বিশেষ প্ৰয়োজন নাইকিয়া হ'ল ফলত আমাৰ ৰাজহাড়ৰ যিটো শেষৰ অংশ যিটোক আমি কক্সিজিয়েল বুলি কওঁ পিছৰ হাড়ডাল হাড় লগ লাগি পেলাই থাকে কক্সিক্স বা কক্সিজিয়েল বুলি কোৱা হয় সেই অংশটোৰ পৰাই অতীতত আমাৰ উপৰিপুৰুষবিলাকৰ ক্ষেত্ৰত তাৰ পৰাই নেজডাল আৰম্ভ হৈছিলে নেজৰ উৎপত্তিটো তাৰ পৰাই হৈছিলে বৰ্তমানো আমাৰ তাত সেই হাড়ডাল আছে কিন্তু নেজডাল নাই কাৰণ যেহেতু নেজৰ কোনো প্ৰয়োজন নাইকিয়া হ'ল বিবৰ্তনৰ ফলত সময়ৰ লগে লগে সেই নেজডাল সম্পূৰ্ণৰূপে আমাৰ পৰা নাইকিয়া হৈ গ'ল কিন্তু আজিও প্ৰমাণ হিচাপে আমাৰ ৰাজহাড়ৰ তলৰ অংশত যেটো কক্সিজিয়েল পোৰ্শন বুলি আমি কৈছো তাত এতিয়াও সেই হাড়কেইডাল আছে অৰ্থাৎ কি কাৰ্যহীন অৱশেষাংগ হিচাপে আমাৰ শৰীৰত ৰৈ গ'ল কিন্তু নেজডাল তাৰ পৰা আৰু এতিয়া তাৰ পৰা নেজ ডেভেলপ নহয় আৰু কাৰণ সেইটো আমাৰ এতিয়া প্ৰয়োজন নাই গতিকে লেমাৰ্কৰ মূল কথাটোই আছিল যে যিবোৰ অংগৰ ব্যৱহাৰ বেছিকৈ হ'ব যিবোৰ অংগৰ ব্যৱহাৰ অতি প্ৰয়োজনীয় সেই অংগসমূহ সদায় শক্তিশালী ৰূপত থাকে আৰু সেইবিলাক যেহেতু ব্যৱহাৰ হৈ আছে তাৰ শক্তি বা হেতু হোৱাটো অতি স্বাভাৱিক যেটো উদাহৰণ আমি বনৰীয়া হাঁহবিলাকৰ ক্ষেত্ৰত কলো কিন্তু যেতিয়া তাৰ ব্যৱহাৰ নাইকিয়া হৈ যাব তেতিয়া হি লাহে লাহে তাৰ মানে লুপ্তপ্ৰায় অৱস্থালৈ গুচি যাব বা যেটো প্ৰয়োজন আছিল সেই প্ৰয়োজনটো বেলেগ হৈ যাব যেটো আমি ঘৰচীয়া হাঁহৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ আৰু একেবাৰে শেষত হৈছে গৈ কি যে যেটো অংগৰ কোনো প্ৰয়োজনেই নাই সম্পূৰ্ণৰূপে হি একেবাৰে নাইকিয়া হৈ যায় আৰু কাৰ্যহীন অৱশেষাংগ হিচাপে শৰীৰত থাকি যায় যেটো আমি মানুহৰ ক্ষেত্ৰত নেজডালৰ কথা কলো নেজ যেতিয়া নাই কিন্তু তাৰ ঠাইত কক্সিজিয়েল পোৰ্শন বা যেটাল আমাৰ মানুহৰ ৰাজহাড় সেই ৰাজহাড়ৰ তলৰ অংশটোত এতিয়াও তাৰ প্ৰমাণ আমি দেখিবলৈ পাওঁ গতিকে এই তিনিটা হল তেওঁৰ প্ৰস্তাৱনা বা তেওঁৰ মূল কথা আৰু চতুৰ্থ কথাটো তেওঁ কৈছিলে কি যে চতুৰ্থ মানে যেটো আমি ব্যৱহাৰ কৰাৰ কথা কলো এটো চতুৰ্থ আছিল অৰ্থাৎ এই চাৰিটা তথ্যৰ ওপৰত ভিত্তি কৰি লেমাৰ্কে কৈছিলে যে জৈৱিক বিবৰ্তনৰ মূল কাৰণ কেটাই হৈছে এটো এই বিষয়ে যেতিয়া তেওঁৰ গৱেষণা এইখন এখন গৱেষণা পত্ৰ আছিল এই গৱেষণা পত্ৰটো যেতিয়া পাবলিশ হৈ গ'ল প্ৰকাশ পালে তেতিয়া বৈজ্ঞানিক মহলত এই বিষয়ে যথেষ্ট চিন্তা চৰ্চা হল আৰু বেছিভাগ বৈজ্ঞানিকে তেওঁৰ এই তথ্যসমূহ কোনো ৰকমে মানি ল'ব পৰা নাছিলে অৰ্থাৎ এই তথ্যসমূহৰ বাবে জীৱনকালত লেমাৰ্কে বহু ধৰণৰ ক্ৰিটিসিজম তেওঁ বহু ধৰণে সমালোচনা কৰা হৈছিল তেওঁ এনেকুৱা ধৰণে সমালোচনা কৰিছিল যে বহুত ক্ষেত্ৰত লেমাৰ্কে তেওঁৰ তথ্যসমূহ প্ৰমাণ কৰিব পৰা নাছিলে তেনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছিল অৰ্থাৎ বৈজ্ঞানিক মহলত লেমাৰ্কৰ এই তথ্যসমূহ সম্পূৰ্ণৰূপে নস্যাৎ কৰা হৈছিল অৰ্থাৎ কোনো ৰকমেটো মানি লোৱা নাছিলে তথাপিও বিবৰ্তনৰ ইতিহাসত লেমাৰ্কৰ এই তথ্যসমূহৰ যথেষ্ট গুৰুত্ব আছিল এই কাৰণে গুৰুত্ব আছিল যে পোন প্ৰথমবাৰৰ বাবে জৈৱিক বিবৰ্তন সম্পৰ্কীয় কোনো এটা সাইন্টিফিক বা বিজ্ঞানসন্মত এটা অধ্যয়ন হৈছিল যদিও তেওঁ দিয়া তথ্যসমূহ মানি লোৱা নাছিল বা এই তথ্যসমূহ কোনো প্ৰকাৰে সম্ভৱ নহয় বুলি বিভিন্ন ধৰণৰ বৈজ্ঞানিকে কৈছিল তথাপিও আজিও লেমাৰ্কৰ বিবৰ্তনৰ এই তথ্যসমূহৰ প্ৰয়োজনীয়তা আছে এই কাৰণেই যে
বিজ্ঞানসন্মতভাৱে পোন প্ৰথমবাৰৰ বাবে লেমাৰ্কি জৈৱিক বিৱৰ্তনৰ এক তথ্য আগবঢ়াইছিলে। বিভিন্ন ধৰণৰ সমালোচনাৰ পিছত মূল সমালোচনাটো হৈছিলে যে বেছিভাগ বৈজ্ঞানিকে এটা কথা কৈছিলে যে লেমাৰ্কে যে কৈছিলে প্ৰথম তেওঁৰ যিটো তথ্য আছিলে তাত তেওঁ কৈছিলে যে সকলোবোৰ জীৱিত প্ৰাণীৰ ক্ষেত্ৰতে তাৰ মনৰ ভিতৰত এটা শক্তি থাকে, ইচ্ছা থাকে যে সৰল অৱস্থাৰ পৰা জটিল অৱস্থালৈ গতি কৰিবলৈ, আৰু এই শক্তিৰ ফলতে সৰল প্ৰাণীসমূহ লাহে লাহে জটিল অৱস্থালৈ গতি কৰে। কিন্তু ইয়াৰ কোনো বিজ্ঞানসন্মত উদাহৰণ বা তথ্য দেখুৱাবলৈ লেমাৰ্কে তেওঁ পৰা নাছিলে, আৰু বৈজ্ঞানিকসকলেও কৈছিলে যে এইটো কেতিয়াও হ'ব নোৱাৰে যে প্ৰাণীৰ ইচ্ছা অনুসৰি তাৰ শৰীৰৰ লক্ষণৰ সৃষ্টি হ'ব পাৰে। সকলো প্ৰাণীৰে ভিতৰি কিবা এটা ইচ্ছা থাকিব পাৰে আৰু সেইমতেই তাৰ শৰীৰত বিৱৰ্তন হৈ লক্ষণসমূহৰ পৰিৱৰ্তন হ'ব পাৰে, এইটো সম্ভৱ নহয়। তেওঁলোকে কৈছিল যে মানুহৰ মনতো চৰাইৰ দৰে উৰিবৰ বাবে দুৰ্বাৰ ইচ্ছা আছে, আজিও ইচ্ছা আছে যে চৰাইৰ দৰে আমি উৰি ফুৰিব পাৰোঁ নেকি। কিন্তু এই ইচ্ছাটো থকাৰ পিছতো মানুহৰ শৰীৰততো পাখি সৃষ্টি হোৱা নাই, মানুহতো উৰি ফুৰিব নোৱাৰে চৰাইৰ নিচিনাকে। গতিকে ইচ্ছা শক্তি থাকিলেই বা ইচ্ছা থাকিলেই নতুন লক্ষণৰ সৃষ্টি হ'ব, এই কথাটো অমূলক। গতিকে বৈজ্ঞানিকসকলে এই কথাটো কোনো পধ্যে মানি লোৱা নাছিলে। দ্বিতীয় কথাটো আছিলে কি, যে লেমাৰ্কে কৈছিলে যে জীৱন কালত আমাৰ যিবোৰ লক্ষণৰ সৃষ্টি হয় এই লক্ষণসমূহ পিছৰ প্ৰজন্মলৈ গতি কৰে। বৈজ্ঞানিকসকলে এই তথ্যটো মানি লোৱা নাছিলে। এই কাৰণে যে আমি জানো যে যিকোনো শাৰীৰিক লক্ষণৰ ক্ষেত্ৰত জিন হৈছে একমাত্ৰ ইউনিট বা জিন হৈছে এনেকুৱা এটা বস্তু যিয়ে এই লক্ষণসমূহ লৈ যাব পাৰে। আৰু জীৱনকালত আমাৰ যিবোৰ লক্ষণ আমি পাওঁ, যিবোৰ বেমাৰ আজাৰ বা শাৰীৰিক ধৰণৰ কিবা এটা কথাত আমাৰ হাতৰ আঙুলি দুটামান নাইকিয়া হৈ গ'ল, ভৰিৰ আঙুলি নাইকিয়া হৈ গ'ল, হাত এখনেই নাইকিয়া হৈ গ'ল, এই লক্ষণটো পিছৰ প্ৰজন্মলৈ যোৱাৰ কোনো প্ৰশ্নই নুঠে। এই কাৰণে এই লক্ষণসমূহ জিন ৰিলেটেড নহয়, অৰ্থাৎ জিনৰ লগত এইবিলাক লক্ষণৰ কোনো সম্পৰ্ক নাই। কাৰণ জীৱনকালত আমি এইবোৰ বিভিন্ন কাৰণত, বিভিন্ন পাৰিপাৰ্শ্বিক অৱস্থাৰ বাবে এনেকুৱা লক্ষণসমূহ আহিব পাৰে আমাৰ শৰীৰত, সেইবোৰৰ সৈতে জিনৰ কোনো ধৰণৰ সম্পৰ্ক নাথাকে। গতিকে যিহেতু জিনৰ সম্পৰ্ক নাথাকে, এই লক্ষণসমূহ পিছৰ প্ৰজন্মলৈ কোনে লৈ যাব? আমি জানোৱেই যে সকলো ধৰণৰ লক্ষণ, বেমাৰ আজাৰ, ভাল বেয়া যিমান শাৰীৰিক লক্ষণ আছে, এই গোটেই লক্ষণসমূহ অকল জিনেহে এটা প্ৰজন্মৰ পৰা অন্য এটা প্ৰজন্মলৈ লৈ যায়। যিবোৰ লক্ষণ বা শাৰীৰিক পৰিৱৰ্তন আমাৰ জীৱনকালত সাধিত হয় বিভিন্ন কাৰণে, সেইবোৰৰ সৈতে জিনৰ কোনো সম্পৰ্ক নাথাকে। গতিকে পিতৃপুৰুষৰ ক্ষেত্ৰত যদি আমি এনেকুৱা কিছুমান লক্ষণ দেখিবলৈ পায় যিটো তেওঁ জীৱনকালত আহৰণ কৰিছে, সেইটো তেওঁ কেতিয়াও পিছৰ প্ৰজন্মলৈ পঠিয়াই দিব নোৱাৰে, কাৰণ সেই লক্ষণসমূহৰ সৈতে জিনৰ কোনো সম্পৰ্ক নাথাকে। সেইকাৰণে এই দুটা কথাত বৈজ্ঞানিকসকলে কোনো পধ্যেই লেমাৰ্কৰ এই মতবাদটো মানি ল'ব খোজা নাছিল বা মানি ল'ব পৰা নাছিলে। ফলত তেওঁলোকে লেমাৰ্কৰ এই মতবাদটোক নস্যাৎ কৰি এইটোক অপ্ৰয়োজনীয় তত্ত্ব বা অপ্ৰয়োজনীয় মতবাদ বুলি তেওঁলোকে গণ্য কৰিছিলে। কিন্তু পিছৰ অৱস্থাত অন্য কিছুমান বৈজ্ঞানিকে লেমাৰ্কৰ এই মতবাদসমূহৰ ওপৰত বহুলভাৱে গৱেষণা আৰম্ভ কৰে, আৰু সেই গৱেষণাৰ ফলস্বৰূপে নতুন লেমাৰ্কীয়বাদ বা নিঅ-লেমাৰ্কিজিম সৃষ্টি হয়। অৰ্থাৎ এটা নতুন তত্ত্ব আকৌ আহি যায়। প্ৰথমটো আছিলে লেমাৰ্কিজিম বা লেমাৰ্কীয়বাদ, পিছৰটো হ'লগৈ নতুন লেমাৰ্কীয়বাদ, নিঅ
লেমাৰ্কিজিম, এটা লেমাৰ্কিজিম, এটা নিঅ লেমাৰ্কিজিম, অৰ্থাৎ লেমাৰ্কীয়বাদ আৰু নৱ লেমাৰ্কীয়বাদ। সাধাৰণতে কিছুমান বৈজ্ঞানিক, বিশেষকৈ স্পেন্সাৰ আৰু অন্য কিছুমান তেওঁৰ লগত থকা অন্য কিছুমান বৈজ্ঞানিকে কৈছিলে যে যি দুটা তত্ত্বৰ বিষয়ে অন্যান্য বৈজ্ঞানিকসকলে নস্যাৎ কৰিছে, তেওঁলোকেও কৈছে যে সেই দুটা তত্ত্বৰ ক্ষেত্ৰত অৱশ্যে কোনো ধৰণৰ প্ৰমাণ দিব নোৱাৰি। অৰ্থাৎ প্ৰাণীয়ে নিজৰ ইচ্ছাৰে, নিজৰ মনৰ শক্তিৰে সৰল অৱস্থাৰ পৰা জটিল অৱস্থালৈ বা নতুন শাৰীৰিক লক্ষণৰ সৃষ্টি কৰিব নোৱাৰে, এই বিষয়ে কোনো ধৰণৰ প্ৰমাণ নাই। সেইকাৰণে নৱ লেমাৰ্কীয়বাদতো কোৱা হৈছে যে লেমাৰ্কীয়বাদৰ এই তত্ত্বটো কোনোপধ্যে মানি ল'ব নোৱাৰি। ঠিক দ্বিতীয় তথ্যটোৰ ক্ষেত্ৰতো তেওঁলোকে কৈছে যে কোনো ক্ষেত্ৰতে এইটোও মানি ল'ব নোৱাৰি যে জীৱনকালত যিবিলাক আমি শাৰীৰিক লক্ষণ পাম, সেই লক্ষণসমূহ বা বেমাৰ আজাৰ যিবিলাক আমি পাম, সেইবিলাক পিছৰ প্ৰজন্মলৈ গতি কৰিব পাৰে। স্পেন্সাৰকে আদি কৰি অন্যান্য গৱেষকসকলে কয় যে লেমাৰ্কীয়বাদৰ এই দুটা তথ্য আমি সম্পূৰ্ণৰূপে বাদ দিব লাগিব। বাদ দি তেওঁলোকে গুৰুত্ব দিছিল ইউজ এণ্ড ডিসইউজ, অৰ্থাৎ ব্যৱহাৰ আৰু কম ব্যৱহাৰ বা সম্পূৰ্ণৰূপে ব্যৱহাৰ নোহোৱা এনেকুৱা যিবিলাক অংগৰ কথা আছে, এই অংগসমূহৰ ক্ষেত্ৰত লেমাৰ্কে যিখিনি কথা কৈছে তাৰ এটা বৈজ্ঞানিক যুক্তি আছে। অৰ্থাৎ নৱ লেমাৰ্কীয়বাদত এই কথাটো ধৰি লোৱা হৈছে যে ব্যৱহাৰ আৰু অব্যৱহাৰ, ইউজ এণ্ড ডিসইউজ, এই তথ্যটোৰ এটা ভূমিকা আছে। গতিকে নৱ লেমাৰ্কীয়বাদত এই তথ্যটোক গুৰুত্ব সহকাৰে লোৱা হৈছে। তাৰপিছতে দ্বিতীয় কথা এটাও গুৰুত্ব সহকাৰে লোৱা হৈছে, সেইটো হৈছে যে বিভিন্ন পাৰিপাৰ্শ্বিক অৱস্থাত, যেতিয়া পাৰিপাৰ্শ্বিক অৱস্থাৰ পৰিৱৰ্তন হয় বা অন্য কোনো প্ৰাণীয়ে বেলেগ পৰিৱেশৰ পৰা আহি এটা নতুন পৰিৱেশত থাকিবলৈ লয়, তেতিয়া সেই পৰিৱেশৰ লগত নিজকে খাপ খুৱাই লোৱাৰ ফলত, অৰ্থাৎ তাৰ যিটো প্ৰয়োজন, সেই পৰিৱেশত তাৰ যিটো প্ৰয়োজন, সেই প্ৰয়োজনীয়তাৰ ফলত বিৱৰ্তন হ'ব পাৰে। অৰ্থাৎ লেমাৰ্কে আগবঢ়োৱা যি চাৰিটা তথ্য, নৱ লেমাৰ্কীয়বাদত দুটা তথ্য সম্পূৰ্ণৰূপে তাৰ পৰা বাদ দিয়া হৈছে। অৰ্থাৎ সেই দুটাৰ বিশেষ কোনো বিজ্ঞানসন্মত ভিত্তি নাই বুলি কোৱা হৈছে, আৰু তাৰ ঠাইত ব্যৱহাৰ আৰু অব্যৱহাৰ আৰু প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি মানুহৰ জৈৱিক বিৱৰ্তন, মানুহৰ বুলি নহয় জীৱিত প্ৰাণীৰ জৈৱিক বিৱৰ্তন হ'ব পাৰে, সেই কথাখিনি নৱ লেমাৰ্কীয়বাদত সেই কথাখিনি মানি লোৱা হৈছিলে। গতিকে আমি বিৱৰ্তনৰ সূত্ৰসমূহ যেতিয়া আমি অধ্যয়ন কৰোঁ, তেতিয়া আমি দেখিবলৈ পাওঁ যে এইকেইটা মূল কথা আছিলে যে লেমাৰ্কিজম প্ৰথমতে আমি কিছুমান অনুমান কৰি লৈছিলোঁ, ব্যৱহাৰ আৰু অব্যৱহাৰ আচলতে। তাৰপিছতে এইকেইটা কথা আমি এইকেইটা তেওঁলোকৰ প্ৰথম তথ্য আছিলে, আৰু পিছত এই লেমাৰ্কিজিমৰ সমালোচনাও কৰা হৈছিলে। মই সমালোচনাখিনি কৈছোৱেই যে কোনো ক্ষেত্ৰতে পিছৰ বৈজ্ঞানিকসকলে এই কথাটো মানি ল'বই খোজা নাছিলে বা মানি লোৱাও নাছিলে যে প্ৰাণীৰ ভিতৰত থকা ইচ্ছা শক্তিৰ বাবে কোনো ধৰণৰ নতুন শাৰীৰিক লক্ষণৰ সৃষ্টি হ'ব পাৰে। ঠিক সেইদৰে এই সমালোচনাবিলাকৰ পিছতে আমি কৈছোঁৱে যে যিটো নিঅ লেমাৰ্কিজিম বা নৱ লেমাৰ্কীয়বাদৰ সৃষ্টি হয়। যদিও বৈজ্ঞানিকভাৱে যিবিলাক আলোচনা কৰা হয়, লেমাৰ্কিজিমক বেছি ক্ষেত্ৰতেই নস্যাৎ কৰা হয়, তথাপিও আমি কৈছোঁ যে লেমাৰ্কিজিমৰ বিষয়ে আমি জানিবলগীয়া এই কাৰণেই কথা আছে, কাৰণ ইয়াৰ আগলৈকে বিৱৰ্তন বুলি কোৱাৰ লগে লগে বিভিন্ন ধৰণৰ কথা আলোচনা কৰা হৈছিলে, কিন্তু কোনো এটা কথাও বিজ্ঞানসন্মতভাৱে আলোচনা কৰা হোৱা নাছিল। লেমাৰ্কে প্ৰথমতেই ভুল হ'লেও, বিভিন্ন কথাত তেওঁ ভুল হৈছে বা তেওঁ যিবিলাক মতবাদ আগবঢ়াইছে সেইবিলাক নিশ্চিতভাৱে মানি ল'ব নোৱাৰি বিভিন্ন ক্ষেত্ৰত, তথাপিও
তেওঁ যিখিনি মতবাদ আগবঢ়াইছিল ইয়াত দুই এটা বৈজ্ঞানিক ভিত্তি আছিল বা তাত কিছু যুক্তিও সোমাই আছে সেইবাবে লেমাৰ্কিজম আজিও সম্পূৰ্ণ নস্যাৎ হোৱাৰ পিছতো লেমাৰ্কৰ তথ্যসমূহ আজিও আমি এই বিষয়ে আলোচনা কৰিবলগীয়া হয় তাৰ পিছত আমি যদি চাওঁ তেতিয়াহ'লে আমি দেখিম যে ডাৰউইনবাদ বা ডাৰউইনিজম অৰ্থাৎ লেমাৰ্কৰ পিছত আমি জানো যে ডাৰউইনে বিগল নামৰ এখন জাহাজৰ জৰিয়তে 5 বছৰ তেওঁ পৃথিৱী পৰিভ্ৰমণ কৰিছিল ডাৰউইন আছিল এজন ব্ৰিটিছ প্ৰকৃতিবিদ তেওঁ ভূতাত্ত্বিক হিচাপেও জনাজাত আছিল তেওঁ বিশেষকৈ তেওঁ প্ৰকৃতিবিদ আছিল তেওঁ বিগল নামৰ জাহাজখনৰ জৰিয়তে পৃথিৱীৰ বিভিন্ন ঠাইত তেওঁ প্ৰায় 5 বছৰ ধৰি তেওঁ চাৰিওফালে ঘূৰি ফুৰি বিভিন্ন জীৱ জন্তু উদ্ভিদৰ তেওঁ বিভিন্ন প্ৰজাতিৰ বিষয়ে তেওঁ অধ্যয়ন কৰিছিল আৰু পিছত তেওঁৰ এটা মতবাদ এখন কিতাপ আমি জানো যে 1859ত তেওঁৰ এখন কিতাপ অৰিজিন অফ স্পেচিছ বাই নেচাৰেল সিলেকশন বেসিক্যালি এই কিতাপখন তেওঁ প্ৰকাশ কৰে য'ত ডাৰউইনে কয় যে মূল কথাটোৱে ডাৰউইনৰ মূল কথাটো বিবৰ্তনৰ মূল কথাটোৱে আছিলে প্ৰাকৃতিক নিৰ্বাচন সেইকাৰণে তেওঁ কোৱা হৈছে যে অৰিজিন অফ স্পেচিছ বাই নেচাৰেল সিলেকশন অৰ্থাৎ যি প্ৰজাতিৰ যিটো উৎপত্তি হয় এই উৎপত্তিটো প্ৰকৃতিয়ে তাক সিলেক্ট কৰিব লাগিব অৰ্থাৎ প্ৰকৃতিয়ে যেতিয়া তাক জীয়াই থাকিবলৈ সুবিধা দিয়ে তেতিয়াহে এটা প্ৰাণীয়ে জীয়াই থাকিব পাৰে অৰ্থাৎ এটা বিশেষ পৰিবেশত সকলো ধৰণৰ প্ৰাণী জীয়াই থাকিব নোৱাৰে যদি সেই পৰিবেশত খাপ খাই লোৱাকে তাৰ শৰীৰত তেনেকুৱা ধৰণৰ লক্ষণ নাথাকে যদি লক্ষণ নাথাকে সেই পৰিবেশত সি জীয়াই থাকিব নোৱাৰে আৰু যদি লক্ষণ থাকে তেতিয়াহ'লে সেই পৰিবেশত সি জীয়াই থাকিব পাৰিব ইয়াকে কোৱা হয় প্ৰাকৃতিক নিৰ্বাচন অৰ্থাৎ প্ৰকৃতিয়ে নিৰ্বাচন কৰে কোনবোৰ প্ৰাণীয়ে সেই পৰিবেশত জীয়াই থাকিব পাৰিব আৰু কোনবোৰ প্ৰাণীয়ে সেই পৰিবেশত জীয়াই থাকিব নোৱাৰে ইয়াক আমি যেতিয়া গোটেইখিনি কথা আলোচনা কৰিম বিতংভাৱে যেতিয়া আলোচনা কৰিম তেতিয়া আমি জানিম যে প্ৰকৃতিয়ে কেনে ধৰণে মানুহৰ শাৰীৰিক লক্ষণ বা মানুহৰ বিবৰ্তনত কেনে ধৰণে প্ৰভাৱ বিস্তাৰ কৰে অৰ্থাৎ এটা বিশেষ পৰিবেশত জীয়াই থাকিবলৈ হলে প্ৰাণীৰ শৰীৰত এনেকুৱা কিছুমান লক্ষণৰ প্ৰয়োজন হ'ব যিবোৰ লক্ষণৰ জৰিয়তে সি সেই পৰিবেশত নিজকে খাপ খুৱাই ল'ব পাৰিব যিবোৰ প্ৰাণী সেই পৰিবেশৰ লগত নিজকে খাপ খুৱাই ল'ব নোৱাৰে অৰ্থাৎ সেই প্ৰাণীবোৰৰ ক্ষেত্ৰত যদি তেনেকুৱা কোনো শাৰীৰিক লক্ষণ নাথাকে যিবোৰৰ দ্বাৰাই সিহঁতে তাত নিজক খাপ খুৱাই ল'ব পাৰিব তেতিয়া সেই প্ৰাণীসমূহ পৃথিৱীৰ পৰা লাহে লাহে নিশ্চিহ্ন হৈ যায় এক্সটিংকশন বুলি কোৱা হয় অৰ্থাৎ সকলোবোৰ প্ৰাণী তাত থাকিব নোৱাৰিব কিছুমান প্ৰাণীহে মাত্ৰ জীয়াই থাকিব পাৰিব আৰু কিছুমান প্ৰাণীয়ে সেই পৃথিৱীৰ পৰা সম্পূৰ্ণৰূপে নিঃশেষ হৈ যাব এইটোকে কোৱা হৈছিলে নেচাৰেল সিলেকশন বা প্ৰাকৃতিক নিৰ্বাচন গতিকে ডাৰউইনে যিখিনি কথা কৈছিলে আমি দেখা পাওঁ যে পিছৰ অৱস্থাত ডাৰউইনৰ যিটো মতবাদ সেইটো যথেষ্ট বিজ্ঞানসন্মত বুলি ধাৰণা কৰা হৈছিলে আৰু পিছৰ পণ্ডিতসকলে বা যিসকল গৱেষক আছিলে ডাৰউইনৰ মতবাদৰ ওপৰত ভিত্তি কৰি তেওঁলোকে দেখিবলৈ পাইছিল যে ডাৰউইনে যিখিনি কথা কৈছে ইয়াৰ যথেষ্ট বৈজ্ঞানিক ভিত্তি আছে আৰু লেমাৰ্কিজমৰ মানে লেমাৰ্কিয়বাদত যিবিলাক কথা কোৱা হৈছিলে তাত বৈজ্ঞানিক ভিত্তি যদিও বিজ্ঞানসন্মতভাৱে তেওঁ নিজৰ তথ্যসমূহ প্ৰকাশ কৰিছিলে কিন্তু তাত বৈজ্ঞানিক ভিত্তি কম আছিলে ডাৰউইনৰ মতবাদৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে ইয়াত বৈজ্ঞানিক ভিত্তি বেছি পৰিমাণে অৰ্থাৎ বৈজ্ঞানিক ভিত্তি তেওঁৰ যিটো মতবাদ সেই মতবাদটো যথেষ্ট পৰিমাণে আছিলে
এতিয়া যেতিয়া আমি ডাৰউইনবাদৰ কথা কওঁ, ডাৰউইনবাদৰ কথা কোৱাৰ লগে লগে এটা কথা আমি মন কৰিব লাগিব যে ডাৰউইনৰ মতবাদটো তিনিটা কথাৰ ওপৰত ভিত্তি কৰি হৈছিলে। এটা হৈছে ইণ্টাৰস্পেচিফিক ষ্ট্ৰাগল, তাৰ মানে বিভিন্ন প্ৰজাতিসমূহৰ মাজত খাদ্য আৰু বাসস্থানৰ বাবে চিৰন্তন সদায় প্ৰতিদিনেই তেওঁলোকৰ মাজত এক ধৰণৰ যিটো কনফ্লিক্ট বুলি কোৱা হয়, অৰ্থাৎ এখন যুদ্ধ চলি থাকে। আমি জানো যে এটা বিশেষ পৰিৱেশত বিভিন্ন প্ৰজাতিৰ প্ৰাণীয়ে বাস কৰে আৰু সেই প্ৰাকৃতিক পৰিৱেশত যিমানখিনি খাদ্যবস্তু আছে, সেই খাদ্যবস্তু এই প্ৰজাতিৰ প্ৰাণীসমূহে ভক্ষণ কৰি জীৱন নিৰ্বাহ কৰে। কিন্তু যেতিয়া এই প্ৰাণীসমূহৰ মাজত জনসংখ্যাৰ পৰিমাণ বাঢ়ি যাব, অৰ্থাৎ আমি জানোৱেই যে প্ৰত্যেকটো জীৱ-জন্তু বা প্ৰত্যেকটো প্ৰজাতিৰ জীৱ-জন্তুৱে তেওঁলোকে মাল্টিপ্লিকেশ্যন, অৰ্থাৎ তেওঁলোকৰ পৰিয়াল বা জনসংখ্যা বৃদ্ধি কৰাটো এটা মূল কাম। গতিকে প্ৰাণীৰ সংখ্যা বাঢ়ি গৈ থাকিব। যেতিয়া প্ৰাণীৰ সংখ্যা বেছি হৈ থাকিব আৰু খাদ্যবস্তুৰ পৰিমাণ যেতিয়া কমি যাব, যেতিয়ালৈকে ঠিকেই আছিলে, খাদ্যবস্তু পৰ্যাপ্ত পৰিমাণে আছিলে, বিভিন্ন প্ৰজাতিৰ প্ৰাণী তাত বাস কৰিছিলে, গতিকে তেতিয়া এই প্ৰাণীসমূহৰ মাজত বিশেষ তেনেকুৱা ধৰণৰ শত্ৰুতা বা আমি যিটো কনফ্লিক্ট বুলি কওঁ, অৰ্থাৎ এই ধৰণৰ কথা তেওঁলোকৰ মাজত হোৱা নাছিল, বিবাদ আৰম্ভ হোৱা নাছিলে। কিন্তু যেতিয়াই প্ৰাণীসমূহৰ জনসংখ্যাৰ পৰিমাণটো বাঢ়ি যাব, সংখ্যা বৃদ্ধি হ'ব, তেতিয়া আমি দেখিম যে এটা প্ৰজাতিৰ প্ৰাণী আৰু অন্য এটা প্ৰজাতিৰ প্ৰাণীৰ মাজত এখন যুদ্ধ আৰম্ভ হ'ব খাদ্যৰ বাবে। কাৰণ খাদ্য একেই থাকিব বা খাদ্যৰ পৰিমাণ কমি যাব, ইফালে প্ৰাণীৰ পৰিমাণ বাঢ়ি গৈ আছে, ফলত প্ৰজাতিসমূহৰ মাজত এটা প্ৰজাতিৰ লগত আন এটা প্ৰজাতিৰ যুদ্ধ আৰম্ভ হ'ব, যিটো ইণ্টাৰস্পেচিফিক ষ্ট্ৰাগল বুলি কোৱা হৈছে। অৰ্থাৎ দুটা বেলেগ বেলেগ প্ৰজাতিৰ মাজত বা বিভিন্ন প্ৰজাতিৰ মাজত যুদ্ধ হ'ব। অৰ্থাৎ খাদ্যবস্তু কমি যাব বা একে থাকিব, আৰু বাসস্থান যিটো এৰিয়া, যিটো অঞ্চলত সিহঁতে বাস কৰে, মাটিৰ পৰিমাণ বা সেইখিনিতো একেই থাকিব, প্ৰাণীৰ পৰিমাণ বাঢ়ি গৈ আছে, ফলত বিভিন্ন প্ৰজাতিৰ মাজত আমি তেওঁলোকৰ মাজত যুদ্ধ বা সমৰ দেখিবলৈ পাওঁ। এনেকুৱা ধৰণৰ যুদ্ধৰ ফলত কিছুমান প্ৰাণী যিবোৰ দুৰ্বল, সেই প্ৰাণীসমূহ লাহে লাহে পৃথিৱীৰ পৰা নিঃশেষ হৈ যায়। এনেকুৱা বহুত উদাহৰণ আমি দেখিবলৈ পাওঁ যে একোটা অঞ্চলত যেতিয়া খাদ্যবস্তুৰ অভাৱ হয় বা বাসস্থানৰ অভাৱ হয়, এনেকুৱা ধৰণৰ দুটা প্ৰজাতি বা বিভিন্ন প্ৰজাতিৰ মাজত লগা সংঘৰ্ষৰ ফলত কিছুমান প্ৰজাতি পৃথিৱীৰ পৰা সম্পূৰ্ণৰূপে বিলুপ্ত হৈ নাইকিয়া হৈ গৈছে। এনেকুৱা উদাহৰণ আমি বহুত দেখিবলৈ পাওঁ। তাৰমানে ডাৰউইনে কৈছে যে খাদ্য আৰু বাসস্থানৰ ওপৰত ভিত্তি কৰি বিভিন্ন প্ৰজাতিৰ মাজত যুদ্ধ হ'ব পাৰে, আৰু তেনে যুদ্ধৰ পৰিণামস্বৰূপে কোনো প্ৰাণী পৃথিৱীৰ পৰা সম্পূৰ্ণৰূপে বিলুপ্ত হৈ যায়, কোনো এটা সম্পূৰ্ণ প্ৰজাতি পৃথিৱীৰ পৰা বিলুপ্ত হৈ যাব পাৰে। তাৰপিছত অন্য এটা কৈছে ইন্ট্ৰাস্পেচিফিক ষ্ট্ৰাগল। আগৰটো ইণ্টাৰ, এইটো হ'ল ইন্ট্ৰা, তাৰমানে অন্তঃ প্ৰজাতিগত সংঘৰ্ষ। অন্তঃ মানে একেটা প্ৰজাতিৰ বিভিন্ন প্ৰাণীৰ মাজত সংঘৰ্ষ হ'ব পাৰে। আগৰটোত আমি কৈছিলোঁ যে দুটা বেলেগ বেলেগ প্ৰজাতিৰ মাজত, যেনে বাঘ আৰু সিংহ, ধৰি ললোঁ বাঘ বা সিংহ বা গৰু আৰু হৰিণা, এই দুটা বেলেগ প্ৰজাতি, কিন্তু সিহঁতৰ মাজত যিহেতু ঘাঁহ বনৰ পৰিমাণ কমি গৈছে, খাদ্যবস্তুৰ পৰিমাণ কমি গৈছে, ফলত সেইবিলাকৰ মাজত সংঘৰ্ষ আমি দেখিবলৈ পাব পাৰোঁ। সেইটো ইণ্টাৰস্পেচিফিক বুলি কৈছে, অৰ্থাৎ দুটা প্ৰজাতিৰ মাজত, আন্তঃ প্ৰজাতি, এইটো দুটা প্ৰজাতিৰ মাজত। কিন্তু এতিয়া আমি যিটো কথা কৈ আছোঁ সেইটো হৈছে অন্তঃ প্ৰজাতি, অৰ্থাৎ
একেটা প্ৰজাতিৰ মাজত থকা বিভিন্ন প্ৰাণীৰ মাজতো খাদ্যৰ বাবে সংঘৰ্ষ হ'ব পাৰে অৰ্থাৎ বাঘৰ লগত বাঘৰ সংঘৰ্ষ হ'ব পাৰে সিংহৰ লগত সিংহৰ সংঘৰ্ষ হ'ব পাৰে গৰুৰ লগত গৰুৰ হ'ব পাৰে অৰ্থাৎ যদিও সিহঁত একেটা প্ৰজাতি কিন্তু প্ৰাণীসমূহ বেলেগ বেলেগ একেটা প্ৰজাতিৰ বিভিন্ন প্ৰাণীৰ মাজত যুদ্ধ হৈ যাব পাৰে যেতিয়া খাদ্য বস্তুৰ অভাৱ হ'ব এটাটো বেলেগ প্ৰজাতিৰ লগত যুদ্ধ কৰিবই লাগিব তাৰ পিছতো যিখিনি খাদ্য বস্তু আছে গোটেই প্ৰজাতিটোৰ কাৰণে এখিনি তাকৰ হয় কম হয় তেতিয়া সেই খাদ্য বস্তুৰ বাবে একে প্ৰজাতিৰ প্ৰাণীসমূহৰ মাজতো সংঘৰ্ষ হ'ব পাৰে যেটো কোৱা হৈছে অন্তঃপ্ৰজাতি একে প্ৰজাতিৰ ভিতৰত হোৱা সংঘৰ্ষ আগৰটো হ'ল আন্তঃপ্ৰজাতি গতিকে আমি দুটা কথা গম পালো এটা হ'ল আন্তঃপ্ৰজাতি হ'ব পাৰে আৰু এটা হ'ল অন্তঃপ্ৰজাতি সংঘৰ্ষ হ'ব পাৰে এটো ডাৰউইনে কৈছে তাৰপিছত কৈছে কি যে প্ৰাকৃতিক নিৰ্বাচন আৰু প্ৰাকৃতিক নিৰ্বাচনৰ ক্ষেত্ৰতো কৈছে যে যেতিয়া এনেকুৱা ধৰণৰ সংঘৰ্ষ হ'ব এনেকুৱা ধৰণৰ সংঘৰ্ষৰ ফলত যিবোৰ প্ৰাণীৰ সেই পৰিৱেশত জীয়াই থাকিব পৰাকে সিহঁতৰ শৰীৰৰ লক্ষণ আছে বা লক্ষণসমূহ তেওঁলোকে গঠন কৰি লৈছে সেই প্ৰাণীসমূহে জীয়াই থাকিবলৈ সুবিধা দিব প্ৰকৃতিয়ে যেটো প্ৰাকৃতিক নিৰ্বাচন বুলি কোৱা হৈছে আন্তঃপ্ৰজাতি সংগ্ৰামটো হ'ব অন্তঃপ্ৰজাতি সংগ্ৰাম হ'ব যাক কোৱা হৈছে সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট অৰ্থাৎ যি যোগ্য সেই যোগ্যজনহে বাচি থাকিব পাৰিব অযোগ্যজন পৃথিৱীৰ পৰা লাহে লাহে নিঃশেষ হৈ যাব সাৰ্ভাইভেল অফ ফিটেষ্ট যি যোগ্য সেই যোগ্য প্ৰাণীটো পৃথিৱীত বাস কৰি থাকিব আৰু তাৰ বংশ বিস্তাৰ হৈ থাকিব অন্য যিবোৰ প্ৰাণী আছে যিবিলাক তেনেকুৱা পৰিৱেশত জীয়াই থাকিবৰ কাৰণে শাৰীৰিক লক্ষণ সিহঁতৰ নাই সিহঁত অযোগ্য বুলি গণ্য কৰা হয় আৰু সেইবোৰ লাহে লাহে পৃথিৱীৰ পৰা নাইকিয়া হৈ যায় তেওঁলোকৰ ক্ষেত্ৰত বংশ বৃদ্ধিৰ প্ৰশ্নই নাহে কাৰণ পৃথিৱীৰ পৰা লাহে লাহে এইবোৰ কালক্ৰমত সেইবিলাক নিঃশেষ হৈ যায় গতিকে ডাৰউইনৰ মূল মতবাদ কেইটা হ'ল এটা হ'ল আন্তঃপ্ৰজাতি সংগ্ৰামৰ কথা ক'ল গতিকে লেমাৰ্ক আৰু ডাৰউইনৰ যি মতবাদ বিবৰ্তন সম্পৰ্কীয় যি মতবাদ তাত আমি দেখিবলৈ পাইছো কি যে লেমাৰ্কৰ মূল কথাখিনিৰ কোনো ক্ষেত্ৰত তাৰ বৈজ্ঞানিক ভিত্তি নাই কিন্তু ডাৰউইনবাদত বা ডাৰউইনিজমত যিখিনি কথা কোৱা হৈছে ইয়াৰ যথেষ্ট বিজ্ঞানসন্মত তাৰ বিজ্ঞানসন্মত কথা ইয়াত আছে তথাপিও ডাৰউইনৰ এই মতবাদটো কঠোৰভাৱে সমালোচনা কৰিছিল পিছৰ পৰ্যায়ত হেতু আমি ইয়াৰ পিছত যেতিয়া আমি লগ পাম তেতিয়া সেই বিষয়ে আমি আলোচনা কৰিম কিন্তু যে বৈজ্ঞানিকভাৱে ডাৰউইনবাদক স্বীকৃতি দিয়া হৈছে কিন্তু লেমাৰ্কিয়বাদক কোনো বৈজ্ঞানিক স্বীকৃতি দিয়া হোৱা নাছিলে তথাপিও আমি লেমাৰ্কিজমৰ বিষয়ে জনাৰ এইটোৱে আমাৰ মূল প্ৰয়োজনীয়তা কাৰণ বিভিন্ন ক্ষেত্ৰত যদি আমি ভাবো যে যদি কোনো ধৰণৰ ইয়াৰ বৈজ্ঞানিক ভিত্তিয়ে নাই তেতিয়াহ'লে আমি লেমাৰ্কিজমৰ বিষয়ে বা লেমাৰ্কিয়বাদৰ বিষয়ে জনাৰ কি প্ৰয়োজন আছে মই কৈছোৱে আগতেই যে আমাৰ জনাৰ মূল প্ৰয়োজনটো হৈছে যে ইয়াৰ আগলৈকে লেমাৰ্কৰ আগলৈকে কোনো ধৰণৰ বৈজ্ঞানিক দৃষ্টিভংগীৰে এই বিষয়টো আলোচনা কৰা হোৱা নাছিলে সেইবাবে লেমাৰ্কিজমৰ প্ৰয়োজন আজিও আমাৰ আছে আৰু আমি এই বিষয়ে জনাৰ প্ৰয়োজন হয় কিন্তু ডাৰউইনে যিখিনি কথা কৈছিলে সেইখিনি যথেষ্ট বৈজ্ঞানিক ভিত্তি আছে তাৰ কাৰণটো হৈছে কি ডাৰউইনে কোৱা যিমানখিনি কথা বা তেওঁৰ যিটো মতবাদ সেইটো কিছু গৱেষণাৰ ওপৰত ভিত্তি কৰি কৰা হৈছিলে কৈছোৱে আমি যে ডাৰউইনে 5 বছৰ কাল পৃথিৱীৰ বিভিন্ন ঠাইত তেওঁ ঘুৰা পকা কৰি বিভিন্ন প্ৰাণী আৰু উদ্ভিদৰ বিষয়ে অধ্যয়ন কৰি তেওঁ কিছুমান সিদ্ধান্তত উপনীত হৈছিল যি সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি তেওঁৰ মতবাদ দিয়া হৈছিল যেটো অৰিজিন অফ স্পেচিছ বাই নেচাৰেল সিলেকশন 1889 চনত তেনে
1859 চনত 1859ত এইটো তেওঁৰ প্ৰকাশ পাইছিলে। তাৰ পিছত ডাৰউইনৰ যিটো মতবাদ এইটোৱে বৈজ্ঞানিক জগতত যেতিয়া এই বিষয়ে আলোচনা হ'ল তেতিয়া বেছিভাগ কথাই ডাৰউইনৰ মানি লোৱা হৈছিলে, কিন্তু 2-4টা কথা মানি লোৱা হোৱা নাছিলে, কাৰণ যিখিনি সময়ত ডাৰউইনে তেওঁৰ মতবাদ প্ৰকাশ কৰিছিল সেইখিনি সময়ত আমি জেনেটিক্স সম্পৰ্কে অৰ্থাৎ আমাৰ যিবিলাক লক্ষণসমূহ কিদৰে এটা প্ৰজন্মৰ পৰা অন্য এটা প্ৰজন্মলৈ গতি কৰে এই বিষয়ে আমাৰ কোনো ধৰণৰ জ্ঞান নাছিল। কাৰণ জেনেটিক্স সম্পৰ্কে আমি যিখিনি কথা আলোচনা কৰোঁ সেইখিনি বহুত পিছত মেণ্ডেলে আৱিষ্কাৰ কৰিছিলে, বা মেণ্ডেলে সেই তত্ত্বৰ বিষয়ে প্ৰথমতে গৱেষণা কৰি উলিয়াইছিলে যে লক্ষণসমূহ যিকোনো অকল যে প্ৰাকৃতিক নিৰ্বাচনৰ কাৰণে, প্ৰাকৃতিক নিৰ্বাচনত ঠিক আছে, প্ৰাকৃতিক নিৰ্বাচনৰ বাবে আমি কিছুমান প্ৰাণী জীয়াই থাকে আৰু কিছুমান প্ৰাণী জীয়াই নাথাকে, কিন্তু তেওঁলোকৰ শৰীৰত যে নতুন নতুন লক্ষণ কিছুমানৰ সৃষ্টি হ'ল, কেনেকৈ হ'ল, কোনে কৰিলে সেই লক্ষণসমূহ, গতিকে সেই কথাবিলাকৰ কোনো বিজ্ঞানসন্মত ভিত্তি বা বিজ্ঞানসন্মতভাৱে সেইখিনি সময়ত ডাৰউইনে ক'ব পৰা নাছিল, কাৰণ জেনেটিক্স সম্পৰ্কে আমাৰ তেনেকুৱা কোনো ধাৰণা সেইখিনি সময়ত নাছিলে। মেণ্ডেলৰ বংশগতি তত্ত্বৰ বিষয়ে যেতিয়া যিবিলাক মতবাদ পিছত আমি জানিবলৈ পাওঁ, বা মেণ্ডেলে যিবিলাক আৱিষ্কাৰ কৰে পিছত, সেইবিলাকৰ ওপৰত ভিত্তি কৰিহে বহুত পিছত আমি ডাৰউইনে কোৱা কিছুমান কথাৰ আমি প্ৰমাণ কৰিবলৈ সক্ষম হওঁ। সেইকাৰণে প্ৰথম অৱস্থাত ডাৰউইনৰ মতবাদৰো বহুতখিনি সমালোচনা হৈছিলে, আৰু পিছলৈ ডাৰউইনৰ মতবাদৰ ওপৰত ভিত্তি কৰি নতুনকৈ অন্য কিছুমান এনেকুৱা ধৰণৰ তত্ত্ব প্ৰকাশ পায়, যাৰ ভিতৰত এটা বিশেষ তত্ত্ব হৈছে মডাৰ্ণ চিন্থেটিক থিয়ৰী। তাৰমানে এইটো আধুনিক চিন্থেটিক থিয়ৰীৰ বিষয়ে আমি পিছত আলোচনা কৰিম। সেইটো ডাৰউইনৰ মতবাদৰ ওপৰত ভিত্তি কৰি সেইটো প্ৰতিষ্ঠা কৰা হৈছিলে, আৰু সেইকাৰণে বহুত ক্ষেত্ৰত মডাৰ্ণ চিন্থেটিক থিয়ৰীক আমি নৱ ডাৰউইনবাদ বা নিঅ ডাৰউইনিজম বুলি আমি তাক অভিহিত কৰোঁ। গতিকে আমি আজি দেখিলোঁ যে লেমাৰ্কৰ যিটো লেমাৰ্কীয়বাদ বা ডাৰউইনবাদ, বিৱৰ্তনৰ বিষয়ে জানিবলৈ হ'লে লেমাৰ্ক আৰু ডাৰউইনৰ মতবাদসমূহৰ বিষয়ে আমি জানিবই লাগিব, আৰু এই বিষয়ে আমাৰ অধ্যয়ন হোৱাৰ প্ৰয়োজন আছে। লেমাৰ্কৰ যিটো মতবাদ সেইটো যথেষ্ট পুৰণি, আৰু আমি কৈছোঁৱেই যে ফৰাচী দেশৰ তেওঁ এজন প্ৰকৃতিবিদ আছিল, আৰু ডাৰউইন আছিলে ব্ৰিটিছ প্ৰকৃতিবিদ। গতিকে তেওঁলোকে প্ৰাকৃতিক তত্ত্বৰ ওপৰত অধ্যয়ন কৰি যিখিনি মতবাদ আগবঢ়াইছিল, বিৱৰ্তনৰ ক্ষেত্ৰত আমি দেখোঁ যে এই মতবাদসমূহৰ প্ৰয়োজনীয়তাও আছে আৰু বৈজ্ঞানিক ভিত্তিও আছে। বিশেষকৈ ডাৰউইনবাদৰ যিটো বৈজ্ঞানিক তাৰ ভিত্তি, সেই ভিত্তি যথেষ্ট সুদৃঢ় আছিল, আৰু সেইবাবে পিছৰ পৰ্যায়ত আমি বিভিন্ন ধৰণৰ আলোচনাত বা বিভিন্ন ধৰণৰ গৱেষণাত আমি দেখিবলৈ পাওঁ যে ডাৰউইনৰ মতবাদ যথেষ্ট পৰিমাণে গ্ৰহণযোগ্য আছিলে, আৰু মেণ্ডেলৰ যেতিয়া আমি বংশগতি তত্ত্বৰ বিষয়ে আমি জানিবলৈ পাওঁ, তেতিয়া আমি বৈজ্ঞানিকভাৱে দেখুৱাই দিব পাৰোঁ যে এই মতবাদসমূহ প্ৰায় শুদ্ধ আছিলে। গতিকে আমি ইয়াৰ পিছৰ যেতিয়া আমি পুনৰ আলোচনা কৰিম, বাকী কথাখিনি আমি ভালকৈ আকৌ আলোচনা কৰিব পাৰিম। আজিলৈ এইখিনিতে মই সামৰিলোঁ। নমস্কাৰ।